ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 10ম শ্ৰেণীৰ ভাৰতীয় সংস্কৃতি নামৰ চেপ্টাৰটি অসমীয়া বিষয়ৰ এইটো পাঠ। এই পাঠৰ পৰা সম্ভাৱ্য যিবোৰ কুৱেশ্যন আহিব পাৰে পৰীক্ষাত, কুৱেশ্যন বেংকৰ পৰা মই তোমালোকক বাছনি কৰি দি আছোঁ। এনচাৰ যিহেতু কৈ দিয়া নহয়, কিন্তু প্ৰশ্নবিলাক বাছনি কৰি দিম। একেবাৰে 99% চিয়'ৰ এইকেইটা কুৱেশ্যনৰ পৰা তোমালোকৰ এইবাৰৰ মেট্ৰিক ফাইনেল পৰীক্ষাত কমন পৰিব। যদি তোমালোকে কোনো কুৱেশ্যনৰ এনচাৰ নোৱাৰা, তেতিয়াহ'লে তোমালোকে কুৱেশ্যনটো কমেণ্ট কৰিবা, মই তাৰ উত্তৰ দি দিয়াৰ ব্যৱস্থা কৰিম। গতিকে ব'লা দেৰি নকৰি আমি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। কিন্তু এটি কথা নহয়, তোমালোকৰ যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা। বাকী চেপ্টাৰবিলাক, বেলেগ বেলেগ ছাবজেক্টবিলাক, সেইবিলাকো তোমালোকক দিয়া হ'ব। তাৰ কাৰণে বেল আইকনটো হেঁচি দিবা, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে ন'টিফিকেশ্যন পাই যোৱা। এতিয়া ব'লা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। ভাৰতীয় সংস্কৃতি চেপ্টাৰটি লিখিছে হেম বৰুৱাদেৱে। এতিয়া এই চেপ্টাৰৰ পৰা কোনবিলাক কুৱেশ্যন তোমালোকে পঢ়িব লাগিব, আগতে কোনবিলাক আহিছে চোৱা। 1 নম্বৰত দিছে, অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে? এইটো চাবা। ইয়াত চাৰ্কুল কৰি দিছোঁ, যিবিলাক কুৱেশ্যন চাৰ্কুল কৰা আছে, এই কুৱেশ্যনবিলাক তোমালোকে শিকিবই লাগিব। এই কুৱেশ্যনবিলাক শিকি পিছত অন্য কুৱেশ্যন শিকিব পাৰিবা। আৰু এইকেইটা বাদ দি যদি অন্য কুৱেশ্যন শিকা, তাৰমানে তোমালোক বেলেগ ৰাস্তাৰে গৈ আছা। এইকেইটাৰ পৰা কমন বেছি পৰিব। 2 নম্বৰ কুৱেশ্যনটো চোৱা। কোনগৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে? 3 নম্বৰ, ফ্ৰম বলগা টু গংগা নামৰ কিতাপখনৰ লেখক কোন? 5 নম্বৰ, মধ্য এছিয়া কা ইতিহাস কোনে লিখিছিল? 7 নম্বৰ, কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? 8 নম্বৰ, সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? এইকেইটাই 1 নম্বৰীয়া কুৱেশ্যন। ইতিমধ্যে বিগত পৰীক্ষাবিলাকত আহিছে। চমু উত্তৰৰ প্ৰশ্নত দিয়া হৈছে, সকলো আৰ্টৰ মূলতে কি দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়? 3 নম্বৰ কুৱেশ্যনটো চোৱা। দাক্ষিণাত্যৰ ভাস্কৰ্যৰ বৈশিষ্ট্য কেনেধৰণৰ, চমুকৈ লিখা। 4 নম্বৰ, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু বুলি লেখকে কিয় কৈছে? এইটো কুৱেশ্যন বহুত ধৰণে আহিব পাৰে। ব্যাখ্যা হিচাপেও আহিব পাৰে, তাৎপৰ্য ব্যাখ্যা হিচাপেও আহিব পাৰে, বহলাই আলোচনা কৰা হিচাপেও আহিব পাৰে। মুঠ কথা এনচাৰটো ছেইম, আৰু এইটো শিকিবাই তোমালোকে। 5 নম্বৰ কুৱেশ্যনটো চোৱা। লিখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান পতন বঙা গঢ়াৰ সবিশেষ বুৰঞ্জী বুলি কৈছে? 6 নম্বৰ, অজন্তাৰ ছবিবোৰত কি ভাৱবস্তু প্ৰকাশ পাইছে? এইটো কুৱেশ্যন এনেকৈ আহে, অজন্তাৰ ছবিৰ বিষয়ে বৰ্ণনা কৰা, অজন্তাৰ গুহাৰ বিষয়ে বৰ্ণনা কৰা, এনেকৈ আহিব পাৰে। গতিকে তোমালোকে যি কুৱেশ্যন আহক অজন্তাৰ ওপৰত অলপ ভালকৈ চাবা। 7 নম্বৰ, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰা। তাৰপিছত 9 নম্বৰ কুৱেশ্যন চোৱা। পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী, তেনেকৈয়ে সমন্বয়ৰো বুৰঞ্জী, কথাষাৰ মুকলিকৈ বুজাই লিখা। 10 নম্বৰ, মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল, লিখা। 12 নম্বৰ, ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল, চমুকৈ লিখা। এইকেইটা কুৱেশ্যন তোমালোকে চাব লাগিব। তাৰপিছত ৰচনাদমী প্ৰশ্নত চোৱা। স্থানীয় সংস্কৃতিৰ লগত বহিৰাগত সংস্কৃতিৰ যুগে যুগে মিলন ঘটি অহাৰ বাবে ভাৰতীয় সংস্কৃতিয়ে এক মহীয়ান ৰূপ লৈছে, কথাষাৰ তোমাৰ পাঠ্যপুথিৰ আধাৰত বুজাই লিখা। 2 নম্বৰ কুৱেশ্যনটো, এইটো তোমালোকে শিকিবাই। 5 নম্বৰ, ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময়, কথাষাৰ মুকলিকৈ বুজাই লিখা। এইটো তোমালোকে শিকিবা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে 6 নম্বৰ,
সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ তাৎপৰ্য বিচাৰ কৰা এইটো কুৱেশ্যন ব্যাখ্যা হিচাপেও আহিব পাৰে 7 নম্বৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা শিকিবা সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা এইটো মোস্ট ইম্পৰ্টেণ্ট আৰু এটা ইম্পৰ্টেণ্ট আছে যে তলত যে দিছে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এইটো এনেকৈ এক্সট্ৰাকৈ ব্যাখ্যা শিকিব নালাগে যিহেতু লং কুৱেশ্যনত আছেই এতিয়া ব্যাখ্যা হিচাপে আহিলে তোমালোকে প্ৰসংগ আৰু সংগতি লিখি সেই কুৱেশ্যন এনচাৰ লিখি দিলে হৈ যাব আকৌ কেইটামান অতি চমু প্ৰশ্ন বাছি দিছোঁ তোমালোকে চাবা 1 নম্বৰটো ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি 3 নম্বৰ আৰ্যসকলৰ আদিম বাসভূমি কি আছিল 7 নম্বৰ কালীয় দমনৰ ব্যাখ্যা কৰা পণ্ডিতজনা কোন 8 নম্বৰ হিন্দুৰ শ্ৰাদ্ধ বিধি কোন গোষ্ঠীৰ অৱদান 9 নম্বৰ শিৱ আৰ্য নে অনাৰ্য দেৱতা 13 নম্বৰ ভাৰতীয় সংস্কৃতিৰ বিস্তাৰৰ যুগ লেখকে কোনছোৱা সময়ক বুলি কৈছে 16 নম্বৰ নামগুহা কোনে ৰচনা কৰিছিল তাৰ পিছত চোৱা 19 নম্বৰ ধ্যানৰত শিৱৰ কল্পনা কোন সংস্কৃতিৰ অৱদান 20 নম্বৰ গ্ৰীকসকলৰ সৈতে যুঁজত পৰাজিত হোৱা জাতিটোৰ নাম কি আছিল 24 নম্বৰ লাখ লাখ যুগ হিয় হিয় ৰাখোন কবিতাফাঁকিৰ ৰচক কোন 26 নম্বৰ নতুন যুগৰ ভাৰতীয় সংস্কৃতিক কোনে সমন্বয়ৰ বস্তু হ'ব লাগে বুলি কৈছে 32 নম্বৰ তুলসীদাসে ৰচনা কৰা পুথিখনৰ নাম কি 35 নম্বৰ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি এইকেইটা চাবা তোমালোকে চমু প্ৰশ্ন ইয়াত দুটামান দিয়া হৈছে হেম বৰুৱাৰ বিষয়ে চমুকৈ শিকিবা 1 নম্বৰটো 6 নম্বৰ আৰ্যসকলে অনাৰ্যসকলৰ পৰা উপাসনাৰ কি উপাদান আহৰণ কৰিছিল এইটো কুৱেশ্যন শিকিবা তাৰ পিছত আছে জীৱনৰ ওপৰত যাৰ আস্থা নাই বিপ্লৱৰ ওপৰতো তাৰ আস্থা নাই কি প্ৰসংগত উল্লেখিত কথাখিনি কোৱা হৈছে 11 নম্বৰ কুৱেশ্যনটো এইকেইটা তোমালোকে শিকিব লাগিব ব্যাখ্যাবিলাক কুৱেশ্যন এনচাৰত সোমাই গৈছে সেইকাৰণে তোমালোকক আকৌ বাছি দিয়া নাই কিন্তু এই যে পাঠভিত্তিক গ্ৰামাৰখিনি আছে এই গ্ৰামাৰখিনি তোমালোকে চাবা যদি কোনোবাটো নোৱাৰা কমেণ্ট কৰিবা মই সমাধান কৰি দিম সোনকালে এইটো হৈছিল ভাৰতীয় সংস্কৃতি নামৰ চেপ্টাৰটিৰ পৰা তোমালোকক বাছি দিয়া কুৱেশ্যন পৰৱৰ্তী ভিডিঅ'ত সমাজ বিজ্ঞান বা ইংলিছৰ কোনোবা এটা চেপ্টাৰ লৈ আহিম গতিকে তোমালোক সকলোৱে ভালকৈ এই চেপ্টাৰটি চাবা যিকেইটা কুৱেশ্যন বাছি দিছোঁ এইকেইটা কুৱেশ্যন শিকিবাই নিশিকাকৈ নাথাকিবা ইয়াৰ ওপৰেঞ্চি যদি শিকিব বিচাৰা শিকিবা কিন্তু ইয়াতকৈ কম নহয় তোমালোকৰ ৰিজাল্ট ভাল হ'ব বহুত ভাল হ'ব গতিকে সকলোলৈ শুভেচ্ছা থাকিল ভালকৈ পঢ়ি থাকা ধন্যবাদ